কচুৱাৰ আজাৰতলীৰ সুদৰ টকা সংক্ৰান্তৰ বাতৰিৰ পিছতে স্থানীয় ৰাইজ আৰু অভিযুক্তৰ প্ৰতিক্ৰিয়া। নগাঁও জিলাৰ কচুৱা আজাৰতলী গাঁৱৰ আব্দুল মালেক একে গাঁৱৰ জাকিৰ হুছেইন নামৰ লোকজনে সুদত লোৱা টকা ঘূৰাই দিয়াৰ পিছতো হাৰাশাস্তিৰ অভিযোগ উত্থাপিত কৰি বাতৰি প্ৰকাশৰ পিছতেই গাঁওখনৰ স্থানীয় ৰাইজৰ লগতে আব্দুল মালিকৰ স্পষ্টীকৰণ। দুয়োপক্ষৰ এই ঘটনা সংক্ৰান্তত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰে যে আব্দুল মালেকে সুদৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তি নহয়, ই মিছা অপবাদ জাপি দিছে। আনহাতে আব্দুল মালিকে মন্তব্য কৰে যে জাকিৰ হুছেইনে তেওঁৰ AS01 FP 2047 নম্বৰৰ বলেৰো গাড়ীখন বিক্ৰী কৰিছিল। দুয়োপক্ষৰ অভিযোগ প্ৰতি অভিযোগকাৰীৰ কোন সঁচা কোন মিছা এই তদন্তৰ পিছতহে পোহৰলৈ আহিব। কিবা বন্দুকি দিছে, গাড়ীটো বিক্ৰী কৰিছে আৰু এইটো আমি ভালদৰে জানো। এইটো গাড়ীৰ RC আছে দি পেলাই আৰু এইটো কাগজ কৰি দিছে গাঁৱলীয়া হিচাপে। এইয়া চেল লেটাৰত সি চহী দিছে, এইটো চেল লেটাৰত চহী দিছে। এইটো ইয়াৰ পিছত আপোনাৰ গাড়ীটো ফাইনেন্সৰ গাড়ী হয়, কিস্তি মাৰি আছে আব্দুল মালেকে, কিস্তি মাৰি আছে। আৰু মালেক সুদাৰু মানুহ নহয়, মালেক খেতিয়ক মানুহ আৰু আমি ৰাইজে ভালদৰে জানো। আৰু জাকিৰে যিটো কথা কৈছে এইটো ভুৱা কথা কৈছে, এইটো মিছা কথা কৈছে। আৰু সেই আইনমতে আমি ৰাইজে চাওঁ মিছা এজনৰ ওপৰত গোচৰ দিয়াৰ কাৰণে বিনা অন্যায় এজনৰ ওপৰত হেৰেছমেণ্ট দিব বিচাৰিছে, গতিকে তাক যাতে আইনে শাস্তি দিয়ে। মানুহ মালেক মোৰ ওচৰৰে মানুহ, তেওঁ খেতি বাতি কৰি খায়, কৃষক মানুহ। নাই আমি কেতিয়াও শুনা নাই, দেখাও নাই জীৱনত। মালেক যে সুদাৰু মানুহ তো এই জাকিৰৰ মুখতহে শুনিছোঁ। তাৰ অভিযোগটো আমি দেখিছোঁ যে মালেক সুদাৰু বুলি সেই কৈছে, কিন্তু আমি জনা নাই আজিলৈকে যে মালেক সুদাৰু বুলি। আমি হয় পাওঁ তেখেতে খেতিয়ক মানুহ। নাই কোনো ইণ্টাৰেষ্টৰ বিজনেছ এখেতে নকৰে, এখেতে খেতিয়ক বুলি আমি গোটেই ৰাইজে অৱগত গম পাওঁ। হেৰি কৰিছে জাকিৰজন ল'ৰাটো এইটো ফাল্টু ল'ৰা বুলি আমি গোটেই ৰাইজে অৱগত বা আমি গম পাওঁ আগৰ পৰাই। ই ফাল্টু ল'ৰা, ই মানুহৰ ওপৰত মিছলীয়া হেৰি কৰি টকা পইচা লোৱাৰ কাৰণে মানুহৰ ওপৰত হেৰি কৰে। তাৰমানে এইটো যিটো গাড়ীয়ে জাকিৰ হুছেইনে তেখেতক সমজাই বা কাগজটো কৰি দিয়ে, তেতিয়াও আমি আছিলোঁ আৰু কেইজন সাক্ষী আছিলে, গাবৰা আছিলে, BDB ছেক্ৰেটাৰী আছিলে, আমি আছিলোঁ নিজে। তাৰ দেউতা আছিলে, চহী দিছে, টিপ চহী দিছে। তেওঁ দেউতা আছিলে, তাৰ পইচাৰ প্ৰয়োজনৰ কাৰণে তাত গাড়ীটো সমজাই পইচা লৈ লৈছে। তাত মাহমুদে কৰি দিছিলে, চেলিউটত চহী দিলে 12/3/2023 তাৰিখত। এইটো মিছা অভিযোগ উঠাইছে। যিটো মালেক গাড়ীটো লৈছে মাহমুদে, মালেকৰ ল'ৰা হয়। মাহমুদে যে গাড়ী লৈছে মাহমুদৰ দেউতা মালেক হয়, সি সুদাৰো নহয়, সি খেতিয়ক কৃষক মানুহ। সি এনেকুৱা সৰু সুজা মানুহ, খেতি কৰি খায়। কিন্তু তাৰ ওপৰত এইটো জাকিৰ উঠাইছে, এইটো বেলেগ এটা। আপোনাৰ নামটো কি আছিলে? আব্দুল মালেক। এইটো সুদা মিছা মোৰ এটা তম্বত উঠাইছে, বুজিছেনে নাই। মই এইটো বিষয়লৈ টকা নিয়াটো সঁচাই আৰু বাদ বাকীটো 3,40,000 টকা নিছে। এই গাড়ীখন মোৰ তাত দি থৈ এই টকাখিনি লৈ গৈছে বিক্ৰী হিচাপত, বিক্ৰী কৰিছিলে। এয়া মোৰ ল'ৰাৰ তাত, এয়া মহম্মদ আলী, বছৰ 2-3 মাহ হ'ব নেকি, এনেকুৱা টাইপৰ ওপৰত তম্বত উঠাইছে। এতিয়া গোটেই ৰাইজে ক'ব পাৰিব তো মই খেতি কৰি থাকোঁ, মই খেতি পথাৰ কৰি থাকোঁ নহয়, মিছা বুলি মই জানো। আৰু মই এইটো কৰাই নাই, সুদলৈ যোৱাই নাই, বুজিছে নাই। মই খেতি পথাৰ এটি কৰি থাকোঁ, ৰাইজে সোধক ৰাইজৰ তাত। এইটো মই আইনৰ ওপৰত মোৰ এটা বিবেচনা কৰি মোক সেই শাস্তিটো দিব লাগে, আইনী ব্যৱস্থা লাগে। তেখেতে গাড়ীখন বিক্ৰী কৰিছে 3,40,000 টকাত। গাড়ী বিক্ৰী কৰি মোৰ পৰা তেখেতে 3,40,000 টকা লৈ গৈ চেল লেটাৰত চহী কৰি পিছত RC গাড়ী যি সম্পূৰ্ণ চমজি দি গাড়ীৰ ফাইনেন্সৰ মানুহ আনি মোক চমজি দি পিছত যেতিয়া মই কৈছোঁ গাড়ীটো ট্ৰেন্সফাৰ ল'ম, মই 21টা কিস্তি অলৰেডি দিলোঁ। এতিয়া মই কৈছোঁ গাড়ীটো মই ট্ৰেন্সফাৰ ল'ম। যেতিয়া মই ট্ৰেন্সফাৰ ল'ম বুলি কৈছোঁ, তাক কোৱাৰ পিছত এতিয়া সি এটা কেছ কৰিছে মোৰ নামত যে গাড়ীখন সুদত গাড়ীখন আমি টানি আনিছোঁ। এতিয়া দেউতাৰ নামত মানে গাড়ীখন লৈছোঁ মোৰ নামত, অলৰেডি কাগজ পাতি মোৰ নামত। এতিয়া দেউতাৰ নামত সি এটা অভিযোগ আনিছে, কিন্তু দেউতা সুদৰ টকা দিয়া তেনেকুৱা মানুহ নহয়। তেখেত খেতি বাতি কৰে, তেখেত এটা মোবাইলো চলাব নোৱাৰে। জাকিৰে যিটো অভিযোগ আনিছে অলৰেডি এইটো মিছা। তাৰপিছত আমি এইটো গোটেইখিনি এইটো কাগজ পাতি চাওক, এয়া চেল লেটাৰত চহী পত্ৰ কৰি দিয়া, এয়া চাওক। তাৰপিছত এইটো কাগজ আৰু এটা আছে গাঁৱলীয়া
শিংমাৰী বজাৰত এইটো কাগজ কৰিছোঁ। গামবুঢ়া আছিলে 3টা BDB আছিলে, তাত দুমাহাকীৰ এটা গামবুঢ়া আছে, দৰকাৰ হয় যদি তেখেতেও যাব। আৰু আমি আইনৰ ওচৰত আমি এইটো এটা আবেদন জনাওঁ যে জাকিৰে যিটো মিছা অভিযোগ আনিছে ইয়াৰ যে সঠিক তদন্ত কৰি তাক যে এটা শাস্তি দিয়ে। তাৰ দেউতাৰ লগত আলোচনা কৰিছোঁ যে তুমি ক'ম এই টকাটো দিছে নেকি। তাৰ দেউতাক কৈছে নহয় টকাটো দিয়া নাই, সি কিবা লৈ মানুহৰ লগত লৈ সি মিছা এটা হেৰি দিছে, অভিযোগ কৰিছে। আপুনি কি হয় মোৰ বাতিদ লাগে সি, আপোনাৰ নিজৰ বাতি মোৰ জেঠাৰৰ ঘৰৰ হেৰি। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।